নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুছলমানলৈ অভয়বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ কোনো মুছলমানকে কৰা নহয় উচ্ছেদ। ভুলতো ৰাজ্যৰ কোনো মুছলমানক উচ্ছেদ নকৰে বিজেপি চৰকাৰে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুছলমানলৈ অভয়বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ কোনো মুছলমানকে উচ্ছেদ কৰা নহয়। ভুলতো কোনো মুছলমানক উচ্ছেদ নকৰে বিজেপি চৰকাৰে। খিলঞ্জীয়া মুছলমানক উচ্ছেদ নকৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু সাৱধানে থাকিব লাগিব বাংলাদেশী মুছলমান। বাংলাদেশী মুছলমানক উচ্ছেদ কৰাত কোনেও দিব নোৱাৰিব বাধা। বাংলাদেশী মুছলমানৰ ওপৰত বুলডোজাৰ চলিবই। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত ব্যাপক নিৰ্বাচনী হিংসা। নদুৱাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণ দুষ্কৃতিকাৰীৰ। দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছৰ। নদুৱাৰ সমষ্টিত ব্যাপক নিৰ্বাচনী হিংসা। নিৰ্বাচনী প্ৰচাৰৰ সময়তে আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ প্ৰাৰ্থী। কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণ একাংশ দুষ্কৃতিকাৰীৰ। পদ্ম হাজৰিকাৰ একাংশ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ। ৰেলী কৰি থকাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আক্ৰমণ কৰিছিল দুষ্কৃতিকাৰীয়ে। ৰেলীৰ গাড়ীও ভাঙি দিয়াৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ। আৰু পদ্ম হাজৰিকাৰ সমৰ্থকৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, বেংকৰ কৰ্মচাৰীৰ দাদাগিৰি বন্ধ কৰিব লাগে। বেংকলৈ গৈ কাউণ্টাৰে কিয় ঘূৰি ফুৰিব লাগে সাধাৰণ গ্ৰাহক। দেশৰ বেংকিং ব্যৱস্থাক এইবাৰ থকা সৰকা কৰিলে সাংসদ ৰাঘৱ চাড্ডাই। কেইবাটাও দাবী উত্থাপন কৰিছে সাংসদগৰাকীয়ে। চৰকাৰী বেংকত গ্ৰাহকসকলক কৰা হয় হাৰাশাস্তি। কামৰ নামত হাৰাশাস্তিত ভোগে দেশৰ সাধাৰণ বেংকৰ গ্ৰাহক। ৰেলৰ টিকট কটাৰ দৰে গ্ৰাহকৰ লাইন বেংকত। সৰু কামৰ বাবেও কাউণ্টাৰে ঘূৰি ফুৰিব লাগে গ্ৰাহকসকল। 80-90 দশকৰ দৰে বৰ্তমানৰ বেংকসমূহৰ আন্তঃগাঁথনি। এতিয়াও উন্নত হোৱা নাই গাঁৱৰ বেংকিং ব্যৱস্থা। বেংকিং ফ্ৰডৰ বাবে 2100 কোটি টকাৰ ধন হেৰুৱাইছে গ্ৰাহকে। আৰু বেংকৰ পৰা জনতাৰ তথ্য কেনেকৈ ফাদিল হয় এই প্ৰশ্ন উত্থাপন কৰে সাংসদগৰাকীয়ে। দেশৰ সাধাৰণ জনতাৰ ধন সুৰক্ষিত কৰিবলৈ দাবী উত্থাপন কৰে সাংসদ ৰাঘৱ চাড্ডাই। লগতে বেংকলৈ যোৱা গ্ৰাহকৰ দুৰ্ভোগ যন্ত্ৰণা মুক্ত কৰাৰ দাবী সাংসদগৰাকীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 6 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ লগতে NDAৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। অহা 6 এপ্ৰিলত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। পুৱা 10 বজাত বৰপেটা ৰোডত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। 10 বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু লগতে NDAৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 3 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যবাসীক সতৰ্ক কৰি দিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 3 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত হ'ব বিধ্বংসী ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে বিধ্বংসী ধুমুহা। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে ৰাজ্যত অতি ভয়ংকৰ ৰূপ ল'ব বতৰে। এই দিনকেইটাত নিশা হোৱাৰ পূৰ্বে আপুনি ঘৰত আশ্ৰয় লওক। কাৰ্বি আংলং, ডিমা হাছাও আৰু বৰাক উপত্যকাত প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি। অসম, অৰুণাচল, মেঘালয় সহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আগন্তুক 5 দিনলৈ বতৰে ল'ব কাল ৰূপ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ ওলাব 2 লাখ চৰকাৰী চাকৰি। অসমত পুনৰ বিজেপি চৰকাৰ হ'লেই ৰাজ্যৰ 2 লাখ নিবনুৱাক দিয়া হ'ব চৰকাৰী চাকৰি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ পুনৰ 25,000 যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন কৰিয়ে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰিত নিযুক্তি। গঠন কৰা হ'ব 2টাকৈ নতুন কামাণ্ডো বেটেলিয়ন। 75,000 শিক্ষকৰ চাকৰি ওলাব অসমত। শদিয়াত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কঠোৰ হৈছে ভাৰতীয় নিৰ্বাচন আয়োগ। এইবাৰ ডিজিটেল প্ৰচাৰতো থাকিব চোকা নজৰ। নিৰ্বাচনী ব্যয় অতিক্ৰম কৰিলেই বাতিল হ'ব মনোনয়ন। ৰাজ্যত অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন 2026ক অধিক স্বচ্ছ, ন্যায়সংগত আৰু ব্যয় নিয়ন্ত্ৰিত কৰি তুলিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ সামাজিক মাধ্যম যেনে ফেচবুক আদি মাধ্যমৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে প্ৰতিগৰাকী প্ৰাৰ্থীৰ অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্টসমূহ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছৰে পৰা নিয়মিতভাৱে পৰ্যবেক্ষণ কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ফেচবুক আদি প্লেটফৰ্মত কৰা অনলাইন বিজ্ঞাপন আৰু প্ৰচাৰমূলক পোষ্ট আৰু স্পন্সৰ্ড কণ্টেণ্টসমূহকো নিৰ্বাচনী ব্যয়ৰ ভিতৰত ধৰা হ'ব। আনহাতে নিৰ্ধাৰিত ব্যয় সীমা অতিক্ৰম কৰিলে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত মনোনয়ন বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থাও লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে ব্যয়ৰ সৰ্বাধিক সীমা 40 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। অসমৰ এই নিৰ্বাচনত হাই প্ৰফাইল প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈকে ধৰি সকলো প্ৰাৰ্থীৰ ফেচবুক পেজত কাৰা নজৰত ৰাখিছে নিৰ্বাচনী আয়োগে। নিৰ্বাচন আয়োগে লগতে কয় যে বৰ্তমান সময়ত সামাজিক মাধ্যম নিৰ্বাচনী প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। সেয়ে এই ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখা অতি প্ৰয়োজনীয়। এই পদক্ষেপৰ জৰিয়তে সকলো প্ৰাৰ্থীৰ বাবে সমান সুযোগ নিশ্চিত কৰাৰ লগতে অতিৰিক্ত ব্যয় আৰু ডিজিটেল মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, অন্ধ্ৰপ্ৰদেশৰ গাজুৱাকাত চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাক নৃশংসভাৱে হত্যা নৌসেনাৰ কৰ্মচাৰীৰ। পত্নী নথকাৰ সুযোগেৰে ৰবীন্দ্ৰ নামৰ এইগৰাকী নৌসেনাৰ কৰ্মচাৰীয়ে প্ৰেমিকাক মাতিছিল নিজৰ ফ্লেটলৈ আৰু দুয়োৰে বিবাদৰ বাবে হত্যাকাণ্ডৰ সন্দেহ আৰক্ষীৰ। হত্যাৰ পিছত প্ৰেমিকাৰ নিথৰ দেহ দুটুকুৰা কৰি ফ্ৰিজত ৰাখিছিল মৃতদেহ আৰু ঘটনাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰবীন্দ্ৰৰ আৰু সঘনাই ধন বিচৰাৰ বাবে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে নৌসেনাৰ কৰ্মচাৰী ৰবীন্দ্ৰই। পৰৱৰ্তী খবৰ, চাউল, দালি, নিমখৰ পিছত এইবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব মিঠাতেল আৰু চাহপাত। অসমত পুনৰ বিজেপি চৰকাৰ আহিলেই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই সাহায্য। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।